বিয়া খাবলৈ যোৱাৰ কাৰণেতো সেইদিনা হস্পিটেল যোৱা নহ'লে। এয়া তাৰ পাছদিনা ৰাতিপুৱা মা, পাপা, মই লগতে ভাইটিক লৈ গৈছোঁ। যিহেতু সিহঁতৰ স্কুল বন্ধ হৈ আছে, সেইকাৰণে অকলে ঘৰত থৈ যাবও নোৱাৰি। সি আৰু পাপা বাৰু গাড়ীতে বহি থাকিলে। এয়া ৰিপৰ্ট দিলে, চিটি স্কেন কৰাব দিছিলে যে ইমান গেলা বতৰ, আচলতে আগবেলা বেছি ভিৰ থাকে। পিছবেলা গ'লে ভাল, কিন্তু এই ঠাণ্ডাখনত মানে ওলাই থাকিব মন নাযায়। মই জানেনে এনেকে ৩-৪ বাৰমান আহি বাহিৰত উশাহ লৈ থৈ গৈছোঁহি। মানে ভিতৰত একেবাৰে থাকিব নোৱাৰোঁ। আচলতে মই হস্পিটেললৈ যাবলৈ এইটো কাৰণে বেয়া পাওঁ। বেলেগ একো মানে তেনেকুৱা প্ৰব্লেম নাই। এইটোৱে মোৰ মানে মেইন প্ৰব্লেম। এয়া মোক টেবলেট দিলে। আচলতে ১৫ দিনৰ পিছত মাতিছে, তেতিয়াহে ভালকে ক'ব পাৰিব। ময়ো সেই তেতিয়া আপোনালোকক জনাম বাৰু। এইফালে মই ঠাণ্ডা বতৰ যে খাবলৈ কিবা-কিবি লৈ ল'লোঁ। এয়া আকৌ ৰাতি আমৈহঁতৰ ঘৰলৈ আমাক ডিনাৰ কৰিবলৈ মাতিছিলে। ঠাণ্ডা বতৰ, যাবলৈ একেবাৰে মন নাই। মন ভৰি পাই এইফালে মিঠাই লৈ ল'লোঁ আৰু লগতে খাবলৈ চিপছ বল লৈ লৈছোঁ। আমৈহঁতৰ ঘৰ ওচৰতে মানে আমাৰ ঘৰৰ পৰা তিলৈত আৰু। কিন্তু তথাপিও দেখিছে নহয় খাবলৈ লৈ লৈছোঁ। এইফালে হাত ধুবলৈ পানী বিচাৰি পোৱা নাছিলোঁ। এইফালে আমৈহঁতৰ ঘৰত নামোতে গেটৰ ওচৰতে মই বোলো পানী পৰি আছে, হাতখন ইয়াতে ধুই লওঁ। ঠাণ্ডা বতৰ, এইফালে আমৈ সেইকাৰণে পকৰি বনাই দিছে। আচলতে ঠাণ্ডা বতৰত মানে এনেকে ওলাই যাবলৈ মন নাযায় যদিও পিছত বাৰু ভালেই লাগিলে আৰু এইফালে মাহঁতে, আমৈহঁতে ধুনীয়াকে কথা পাতি আছে পাকঘৰত। আমিকেইটা বহি আছোঁ ইয়াতে। আমি গোটেইকেইটা ধুনীয়াকে ভাত খাই ল'লোঁ। এইফালে আমৈ আৰু মায়ে পাছত ভাত খাই আছে। তাৰপিছতে খাই বৈ অলপ দেৰি কথা পাতিলোঁ। এতিয়া আমি ঘৰলৈ ওলাই দিলোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি ল'ব। আজিলৈ আহিছোঁ ইমানেই, বাই।